কেইটামান বিশেষ বসা প্ৰশ্ন নমস্কাৰ সকলোকে ডিপ ইনফৰমেশ্যন চেণ্টাৰলৈ স্বাগতম জনাইছোঁ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে ক্লাছ 10ৰ HSLC এক্সাম 2025ত ইংৰাজী বিষয়ৰ এটা চেপ্টাৰ মেডাম ৰাইডছ দ্য বাছ নামৰ পাঠটিৰ পৰা আহিব পৰা সম্ভাৱ্য 2 মাৰ্কছৰ কেইটামান প্ৰশ্ন উল্লেখ কৰা হৈছে যেহেতু প্ৰশ্নকেইটা এইবাৰ HSLC ফাইনেল এক্সামত অহাৰ পূৰ্ণ সম্ভাৱনা আছে ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টোৰ পৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ নটিফিকেশ্যন পাবলৈ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি লোৱা তেনেহলে সময় নষ্ট নকৰি প্ৰশ্নকেইটা জানি লও আহাচোন প্ৰথম ইম্পৰ্টেন্ট প্ৰশ্নটো হৈছে what happened when an elderly woman entered the bus and sat beside Vali what happened when an elderly woman entered the bus and sat beside Vali এই প্ৰশ্নটো পাঠটিৰ এটা ভিতৰুৱা প্ৰশ্ন হয় খুব ইম্পৰ্টেন্ট ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰশ্নটোৰ উত্তৰ জানিব লাগিব ইয়াৰ পিছৰ ইম্পৰ্টেন্ট প্ৰশ্নটো হৈছে why does Vali refuse to look out of the window on her way back why does Vali refuse to look out of the window on her way back খুব ইম্পৰ্টেন্ট এটা প্ৰশ্ন এবাৰ 2025 বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো হৈছে how did Vali gather various small details about the bus journey how did Vali gather various small details about the bus journey এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন নেক্সট how did Vali save up money for her first journey how did Vali save up money for her first journey next what did Vali see on her way that made her laugh what did Vali see on her way that made her laugh এই প্ৰশ্নটো 2025 বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে খুবেই এটা ইম্পৰ্টেন্ট প্ৰশ্ন ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰশ্নটো ইগনোৰ কৰিব নোৱাৰিব নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো হৈছে why does the conductor refer to Vali as madam why does the conductor refer to Vali as madam খুব ইম্পৰ্টেন্ট এটা প্ৰশ্ন ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰশ্নটো চাই যাব লাগিব নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো হ'ল what does Vali tell the elderly man when he calls her a child what does Vali tell the elderly man when he calls her a child এই প্ৰশ্নটো পাঠটোৰ এটা ভিতৰুৱা প্ৰশ্ন হয় গতিকে ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰশ্নটো ইগনোৰ কৰিব নোৱাৰিব যিকোনো প্ৰকাৰে ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰশ্নটোৰ উত্তৰ জানি ল'ব লাগিব ঠিক সেইদৰে why did Vali want to go to the stall and have a drink what does this tell you about her why did Vali want to go to the stall and have a drink what does this tell you about her এই প্ৰশ্নটো খুব ইম্পৰ্টেন্ট এটা প্ৰশ্ন নেক্সট write a character sketch of Vali write a character sketch of Vali এই প্ৰশ্নটো এবাৰ পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো হৈছে what all did Vali see on her first journey what all did Vali see on her first journey next how and why did Vali try to know various details about the bus journey how and why did Vali try to know various details about the bus journey next important প্ৰশ্নটো হৈছে give a description of the bus what does Vali see from it give a description of the bus what does Vali see from it উল্লেখিত প্ৰশ্নসমূহ 2025 বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেন্ট গতিকে ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰশ্নবোৰৰ উত্তৰ যিকোনো প্ৰকাৰে কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব তেতিয়াহে পৰীক্ষাত ভাল ফলাফল পাবলৈ সক্ষম হ'ব